হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আজি মই আমলখি আচাৰ ৰেচিপিৰ ভিডিঅ' এটি শ্বেয়াৰ কৰিম। আশা কৰোঁ সকলোৱে শেষলৈকে চাব। আমলখিখিনি ভালদৰে ধুই বইল কৰি ল'লোঁ। এয়া হৈ গ'ল। এতিয়া কাঁহী এখনতে উলিয়াই লৈছোঁ। এইখিনি মই আমলখিবোৰ ফালি মেলি ৰ'দত দিলোঁ যাতে সোনকালে শুকায়। এয়া আচাৰ দিবৰ কাৰণে 3 চামুচ সৰিয়হ আৰু এয়া 5 ফোৰণ বেলেগ বেলেগকৈ ভাজি লৈছোঁ মই। এতিয়া মই গৰম কেৰাহীত মিঠাতেল গৰম কৰি লৈছোঁ। এয়া 5 মিনিটমান গৰম হ'ব দিম। গৰম তেলত মই এইটো দি দিছোঁ। এতিয়া ইয়াতে মই জলকীয়া দি দিছোঁ। তাৰ পাছত টেবুল স্পুন হালধি দিছোঁ। এক চামুচ ৰেড চিলি পাউডাৰ। মই 1.5 চামুচ নিমখ দিলোঁ। 5 ফোৰণ মই গোটেইখিনি একেলগতে মিক্স কৰি ল'লোঁ। জিৰা, ধনিয়া, এয়া সৰিয়হ গুটি খুন্দি গুড়া কৰি ল'লোঁ। ইয়াৰো দিছোঁ 1 চামুচ। এতিয়া এইখিনি ভালকৈ মিক্স কৰিম। এইখিনি মই ভালদৰে মিহলাই লৈছোঁ। বেছিকৈ দিছোঁ কাৰণ আমলখি আচাৰ সোনকালে বেয়া হৈ যায়। মিঠাতেল বেছি দিলে বহুত দিনলৈকে থাকিব। এয়া ভালদৰে মিলাই ল'লোঁ। এতিয়া ঠাণ্ডা হোৱালৈকে অকণমান দেৰি এনেদৰে ৰাখিম। পাৰিলে এনেকৈ ৰ'দত দিব লাগে। ভালদৰে মিক্স কৰি হৈ গ'ল। এতিয়া 5 মিনিটমান ঠাণ্ডা হ'বলৈ দিম। তাৰপাছত এয়া ঠাণ্ডা হৈ গ'ল। এতিয়া টেমাত ভৰাই থ'ম। এইখিনি ভৰাই হৈ গ'ল। এতিয়া সাঁফৰখন ভালদৰে লগাব আৰু ৰ'দত দি থাকিব। এনেদৰে আপোনালোকেও ট্ৰাই কৰি চাব পাৰে। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব।